নমস্কাৰ মিটিভ ক'বলৈ গ'লে স্বাগতম আপোনালোকক আৰু আজি মই জনাবলৈ বিচাৰিছোঁ আপোনালোকক আমাৰ যোৱা খেলখনৰ বিষয়ে বিভিন্ন ধৰণে যি গতিকে এইটো কৈ আছে ৰিয়ান যদি ভাল বলিং ৰিয়ানক কিয় বলিং কৰিব নিদিলে তো এই ক্ষেত্ৰত মই দুআষাৰ কম আপোনালোকৰ মই কমেণ্ট বিচাৰিছোঁ আপোনালোকে কি জনায় মোক মতামত জনাব পাৰে এই বিষয়ত মই খালি এইটোৱে ক'ম যে ৰিয়ান বৰাক যে তেনেকৈ প্ৰশ্ন কৰিছে অভিষেক শৰ্মাক কিয় প্ৰশ্ন উঠা নাই অভিষেক শৰ্মা ভাল বলিং IPL তেওঁ ভাল বল কৰি আহিছে বা যোৱা জিম্বাবুৰ সিৰিজত অভিষেক শৰ্মাই ভাল বল কৰিব দেখিব পোৱা গৈছিল ঠিক তেনেকৈ এটাই প্ৰশ্ন ৰিয়ানৰ ক্ষেত্ৰত যেনেকৈ কৰিছে অভিষেক শৰ্মাৰ ক্ষেত্ৰত কিয় কৰা হোৱা নাই কাৰণ ৰিয়ানৰ পৰাগক সদায় মানে আমি দেখিব পোৱা ৰিয়ান পৰাগক সদায় এটেক কৰে বুলিয়ে ক'ব লাগিব মানে কি মানে এইটো আচলতে জনপ্ৰিয়তাৰ কাৰণে ৰিয়ান পৰাগ ইমান জনপ্ৰিয় এইটো কাৰণে হৈছে নে মানুহে আচলতে কিছুমান বেয়া বদনাম কৰিব খোজে তো এইটোৰ কাৰণে মই আপোনালোকক জানিব বিচাৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে মতামত আগবঢ়াওক আৰু মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ সেইসকল মানুহক শ্বেয়াৰ কৰক যে যিসকল মানুহে ৰিয়ানক কিছু ক্ষেত্ৰত নহয় সম্পূৰ্ণভাৱে ছাপোৰ্ট কৰিবলৈ দেখিব পোৱা নাযায় কাৰণ এটা ক্ষেত্ৰত বেয়া লাগে অসম ল'ৰা অসম সন্তান লগতে ভাল খেল খেলে ভাল অলৰাউণ্ডাৰ যোৱা শ্ৰীলংকাৰ বিৰুদ্ধে যিটো বল কৰিছিল আপোনালোকে চবেই অৱগত গতিকে এই ক্ষেত্ৰত মোৰ নতুনকৈ ক'বলগীয়া আপোনালোকৰ মাজত নাই কাৰণ এইটোৰ কাৰণে ভিডিঅ' লৈ আহিছোঁ কালি যিখন খেলাত সূৰ্য কুমাৰ যাদৱে বলিং কৰা দেখো পাইছোঁ খুব ধুনীয়া আমাৰ হাৰ্দিক পাণ্ডিয়া আৰ্শদীপ নতুন বলাৰজন নাম মায়াংক গতিকে খুব ভাল বল কৰিছে তেখেতসকলৰ দৰে বলিং থকাৰ পিছত ৰিয়ান পৰাগটো ভাল আমি অলৰেডি জানো বা আপোনালোকে দেখি আহিছে অভিষেক শৰ্মাৰ বল ভাল ৱাশ্বিংটন সুন্দৰ ভাল বলিং আছে ৰবি বিষ্ণুৰ দৰে বলিঙকে বাহিৰত থকা আপোনালোকে নিশ্চয় দেখিব পাৰিছে তো এই ক্ষেত্ৰত যদি বলিঙৰ ক্ষেত্ৰত চৰ্চা কৰিবলৈ যায় আপোনালোকে আচলতে ভুল কোৱা যেন হ'ব যিসকলে চৰ্চা কৰিছে যিসকলে চৰ্চা কৰি মোৰ ভিডিঅ'টো চাইছে আৰু যিসকলে চোৱা নাই ভিডিঅ'টো আপোনালোকে যাতে সেইবিলাকক দেখুৱায় যিসকলে ৰিয়ান পৰাগক এতিয়াও বেয়াকৈ কৈ আছে অকল ৰিয়ান পৰাগৰ নামটো তাত নাহে অভিষেক শৰ্মাৰ দৰে ভাল বলিঙৰ নাম আহিব বিষ্ণুৰ দৰে ভাল বলিঙৰ তাত আছে বহি আছে ঠিক তেনেকৈ আমাৰ ইণ্ডিয়াৰ দলত বৰ্তমান সময়ত গৌতম গম্ভীৰে এইটো কথা যে জানে যে কোনোবা বলাৰৰ কাম নকৰিলে তেতিয়া ৰিয়ান পৰাগ অভিষেক শৰ্মাৰ দৰে বলিঙে নিশ্চয় বল কৰিলেহেঁতেন তো এইটোৰ কাৰণে মোৰ বেয়া লাগিছে ভিডিঅ'টো মই আজি এইটো কাৰণে আপোনালোকৰ লৈ আহিছোঁ আপোনালোকে মই প্ৰথমটো কৈ আহিছোঁ জনাওক কি ভুল না সূৰ্য কুমাৰ যাদৱৰ ভুল হৈছে না ৰিয়ান পৰাগৰ বল ভাল নহয় তো সেই ক্ষেত্ৰত আমি যদি চাব যাওঁ বহুতে এক প্ৰকাৰৰ এইটো চৰ্চা ৰাখিছে যে আমাৰ নীতিশ কুমাৰ ৰেড্ডীক ৰিয়ানৰ ঠাইত কিয় দিয়ে তেনেকুৱা নহয় ধৰক চাওক গৌতম গম্ভীৰে দলটো এনেকুৱা এটা ষ্ট্ৰং কৰিব খুজিছে বৰ্তমান সময়ত ভাৰতীয় দলটো যিটো যুৱৰাজ সিং মহেন্দ্ৰ সিং ধোনীৰ ঠাইখিনি সম্পূৰ্ণভাৱে আমাৰ খালী হৈ থকা দেখিব পাইছে বহু প্লেয়াৰ আহিল গ'ল কিন্তু সিহঁতৰ দৰে লিজেণ্ডাৰী সৃষ্টি হোৱা নাই তো ঠিক তেনেকৈ ৰিয়ান পৰাগৰ তেখেতসকলে এইটো দেখিছে যে হৰভজন সিং অলৰেডি কৈছে ৰোহিত শৰ্মা কোহলিৰ পিছতে জয়ছোৱাল ৰিয়ান পৰাগ গতিকে এই ক্ষেত্ৰত কোচ গম্ভীৰে হওক বা ছিলেকশ্যন কমিটিয়ে হওক এই ক্ষেত্ৰত এইটো দেখিছে যে ধোনী বা যুৱৰাজৰ কোনোবা ঠাইখিনি যদি লয় নৱপ্ৰজন্মৰ ভিতৰত ৰিয়ান পৰাগৰ দৰে প্লেয়াৰে ল'ব লাগিব তো ঠিক তেনেকৈ সেইটো স্থানত ৰখা হয় এনেকুৱা নহয় যে ৰাজস্থান ৰয়েলছত 3 নম্বৰত খেলিলে এইটোতো খেলিব এনেকুৱা কোনো আমাৰ ইণ্টাৰনেশ্যনেলতো 3 নম্বৰত 2 নম্বৰত আহিব লাগিব সেনেকুৱা কথা নহয় আচলতে যিখিনি স্থান ইণ্টাৰনেশ্যনেল লেভেলত ৰিয়ানক বনাব খুজি আছে সেইখিনি অতি কম সময়ৰ ভিতৰত আপোনালোকে দেখিব পাৰিব প্ৰায় 2020ত ৰিয়ান পৰাগৰ অলৰেডি দেখিব পাৰিছে বহুতে চৰ্চা কৰিছিল যে ৰিয়ান নাপায় আৰু জিম্বাবুৰ পিছতে এনেকৈ চৰ্চা কৰিছিল তো এতিয়া চিৰিয়েলি বেক টু বেক ৰিয়ান পৰাগক চান্স বুলি নকওঁ মই ৰিয়ান পৰাগৰ ভাল খেল দেখিব পাইছে BCCI চ' এইটোৰ কাৰণে ভাল এটা অলৰাউণ্ডাৰৰ কাৰণে যদিও কালি বল দিয়া নাই সেইটোক লৈ চৰ্চা আপোনালোকে কৰিছে এনেকুৱা নকৰিব বেয়া লাগিছে গতিকে BCCI ভাল এটা খেল খেলিলে আজিকালি আমাৰ ভাৰতৰ দলত যিহেতু প্লেয়াৰৰ অভাৱ নাই গতিকে ভাল খেল যাই খেলিব তাক নিশ্চয় সমান্তৰাল চান্স দিয়ে থাকিব এইটো আপোনালোকে নিশ্চয় দেখিব পাৰিব গতিকে জয়ছোৱাল আৰু গিল
জেছৱালে ভাল খেলে, গিল বহুৱাইছে ঠিক আছে, তেওঁ ৰেষ্ট দিছে, যদিও জেছৱালক বহুৱাইছে সেইটো আচলতে তেওঁকো ৰেষ্ট দিয়া হৈছে। তো আমি আহিবলগীয়া দিনত এনেকৈ সুন্দৰ বিতৰ্ক নকৰি সুন্দৰ খেল আমি নৱপ্ৰজন্মৰ পৰা ইণ্ডিয়ান ক্ৰিকেটৰ পৰা সুন্দৰ খেল আমি দেখিবলৈ নিশ্চয় পাম, আপোনালোকেও পাব। আৰু গতিকে এইটোৰ কাৰণে কৈছোঁ, বিতৰ্ক কেতিয়াও নানিব। মই আপোনালোকক মোৰ ভিডিঅ'বিলাক যদি চাই ৰিয়ান পৰাগৰ ক্ষেত্ৰত মই ভিডিঅ' বনাব, কাৰণ এইটোৰ কাৰণে বনাওঁ, কোনোবাই যদি বুজি নোপোৱা আছে এতিয়াও মোৰ ভিডিঅ'ৰ জৰিয়তে কোনোবাই যদি দেখে, সেইকেইজনে যাতে শ্বেয়াৰ কৰে, তো সেইকেইজনে যাতে বুজে কিয় ৰিয়ান পৰাগ পায়, কিয় অকল ৰিয়ান পৰাগত বিতৰ্ক কৰে। কাৰণ ৰিয়ান পৰাগ বুলি ক'লে নামটো লৈ মানুহে এইটো ভাবে যে আমি নেশ্যনেল মিডিয়াতো দেখি আহিছোঁ, ৰিয়ান পৰাগক আজিকালি ভাল আলোচনাও পাওঁ আৰু সমালোচনাও বহুত দিওঁ, কাৰণ এইটোৰ কাৰণে তেখেতসকলৰ জনপ্ৰিয়তা বাঢ়িবৰ কাৰণে এইটো কৰা দেখা যায়। তো এনেকুৱাকৈ ভিউজ পায় আচলতে। তো এইটোৰ কাৰণে সেইবিলাক বহুত নাটক আছে জড়িত হৈ তাত। গতিকে মেইন কথাটো মই আজি লৈ আহিছিলোঁ, ৰিয়ান পৰাগ বল কৰিব পাৰে, ভাল বলিং, সেইটো ক্ষেত্ৰত লৈ আহিছোঁ। অভিষেক শৰ্মাই ভাল বলিং, ভাল অলৰাউণ্ডাৰ, ৰিয়ান ভাল অলৰাউণ্ডাৰ। গতিকে কোনো একো এইবিলাকত কথা কৈ বা বকি ঢেকি বা বিতৰ্ক কৰি সময় নষ্ট নকৰিব। ভিডিঅ'টো সেইবিলাকক শ্বেয়াৰ কৰক যিসকলে ৰিয়ান পৰাগক এতিয়াও নুবুজে। তো সেইটো কাৰণে ধন্যবাদ। অহা 9 অক্টোবৰত পুনৰ খেল চাব, হয়তো দেখিব পাৰে সেইদিনা ৰিয়ান পৰাগ, অভিষেক শৰ্মাৰ বল আপোনালোকে। তো এই ধৰণত যদি খেলখন অলপ বেলেগ, সূৰ্যকুমাৰ যাদৱ খুবেই এটা বেলেগ কেপ্টেইন হয়, তেওঁ সকলোকে সমান চকুৰে চায় আৰু প্লেয়াৰ ফাৰ্ষ্ট নহয়, টিম ফাৰ্ষ্ট, ইণ্ডিয়া ফাৰ্ষ্ট। তো সেইটোৰ কাৰণে কাকো স্বাৰ্থ নকৰে। যাৰ যিখিনি খেলৰ জৰিয়তে ইণ্ডিয়াৰ দলটো যদি ভাল হৈ আছে, সেইটো প্লেয়াৰকহে চান্স দিয়ে, প্ৰথম সেই বস্তুটো চাই। গতিকে তাহাঁতৰ যিকেইটা হাৰ্দিক পাণ্ডিয়া, আমাৰ আজদীপ বা আমাৰ কি আছিল আমাৰ নতুন বহুত দিনৰ পিছত পালে আমাৰ, তেখেতৰ নামটো পাহৰি গ'লোঁ মই, বৰুণ চক্ৰৱৰ্তী। তো এটা বল ভাল হৈ আছে, বল দিব দিছে ধুনীয়াকৈ। আমাৰ বিষ্ণুৰ দৰে বলিং বাহিৰত বহি আছে, বিষ্ণুটো ভাল বলাৰ হয় ন, গতিকে ICC ৰেংকিঙতো অলৰেডি আছে। তো বেছিকৈ ক'ব গৈ থাকিলে ভিডিঅ'টো বেছিকৈ দীঘলীয়া হৈ যাব, আপোনালোকে আমনি পাব। তো এইটোৰ কাৰণে মই ইমানতে সামৰিছোঁ। আৰু 9 অক্টোবৰত খেলাখন চাওক, ময়ো চাম। গতিকে এনেকুৱা ভিডিঅ' মই লৈ আহি থাকিম ক্ৰিকেটৰ জৰিয়তে, ক্ৰিকেটৰ লগত জড়িত ভিডিঅ', ফিল্মৰ লগত জড়িত ভিডিঅ'। গতিকে আপোনালোকক ধন্যবাদৰে সমাপ্ত কৰিছোঁ মোৰ ভিডিঅ'টো, আৰু লগতে লাইক, ছাবস্ক্ৰাইব এইবিলাক কৰিব আপোনালোক। ধন্যবাদ।